খাবলৈ সোৱাদ লগা ৰেচিপি এটা ভাবিলো আপোনালোককো দেখাই দিও অলপ। হেল্ল' হাই, কি খবৰ আপোনালোকৰ? আশা কৰো ভাল আৰু মোৰো ভালেই। আৰু এয়া হৈছিলে আমাৰ গছৰ ৰঙালাও পাত, কোমল কোমল ৰঙালাও পাত কেইটামান লৈ আহিছিলো মই, আৰু এইকেইটা ভালদৰে ধুই মিহি মিহিকৈ কাটি লৈছো। আৰু খাবলৈ যে ইমান সোৱাদ লগা হৈছিলে নহয়, ইমানেই ভাত খালো মানে। যোৱাকালি হয়, আজি 19 তাৰিখে মই ভইচ দি আছো। আৰু এইখিনি ভালদৰে মিহিকৈ কাটি লৈছিলো। আৰু ইয়াতে দিছো, এইটো কি জানেনে, এইটো চেপা মাছ হয়। আৰু চেপা মাছটো মই খুবেই ভাল পাওঁ খাই। এই ৰোজা মাহৰ কাৰণে খাব পৰা নাছিলো, সেইভাবে আজি ভাবিলো আজি বনাই দিও। আৰু চেপা মাছটো ভালদৰে ধুই দি দিলো। ইয়াতে দি দিলো নিমখ, জলকীয়াৰ গুড়া, হালধিৰ গুড়া আৰু জিৰা গুড়া। আৰু এইখিনি দি দিছো, অলপ বেছি কৰি দি দিছো নহৰুটো অলপ বেছি কৰি দি দিব লাগে। আৰু মানে কি ভাঙি দিব নালাগে, খুব গুড়ি কৰিবও নালাগে আৰু গোটাও থাকিব নালাগে, আধা ভঙা আধা গোটা হৈ থাকিব লাগে। আৰু এইখিনি দি দিলো তেলতে পিঁয়াজ দি দিছো। সেইখিনি খাবলৈ যে ইমানেই সোৱাদ হৈছিলে কি ক'ম আৰু আপোনালোকক মই। আৰু কালি এইকেইদিন ভাবিছো বহুতেই ইফতাৰ কৰি থকা হৈছে বহুত দিনেই, আৰু ভাত খাম বুলি ভাবি আছিলো, ভাত খোৱাই হোৱাই নাছিলে। আৰু কালি ভাবিলো কি ভাতেই বনাই দিও ইফতাৰত। অলপকৈ নামমাত্ৰ কিবা কিবি ফল মূল দি পেলাই ভজা বুট দি পেলাই ইফতাৰটো কৰি ভাতেই খাই দিম বুলি ভাবিছিলো, আৰু ভাতেই বনালো মই। কালি ভাবিছো কাকো নোসোধাকে বনাম, মানুহজনক সুধিলে ইফতাৰে বনাই থাকিব কয়। আৰু মানে সেইকাৰণে কালি মই নিজৰ ইচ্ছামতেই বনাইছো। আৰু খাবলৈ যে ইমানেই সোৱাদ হয়, বাৰে বাৰে কৈ আছো ন, ইমানেই সোৱাদ হয় বুলি, বেয়া নাপাব। খাবলৈ সোৱাদ হয় বাবেই কৈছো মই। আৰু এইখিনি ভালদৰে পানী উতলি যোৱাৰ পিছতে মানে কি শুকাই গলে, এইখিনি শুকাই গৈছে দেখিছে, তেল ওলাই গৈছে অলপ। আৰু এইখিনি যিমান শুকাই সিমান খাবলৈ সোৱাদ হয়। এইখিনি পুৰা শুকাই গ'ল, চাওক। এইখিনি এইদৰে শুকাব লাগে, চাওক। কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকেও বনাই খাই চাব, খাই চাই জনাব মোক কেনেকুৱা পালে খাই। সকলোৱে হয়তো নাখায়, কিন্তু মই খাওঁ আৰু মই ভাল পাওঁ। আৰু খাই লৈ পিছদিনাখন আজি মোৰ গেছ হৈ আছে, মানে খালী পেটে খালে গেছেই হয় নহয় জানো, ৰোজা ধৰি আৰু এইবিলাক খালে ভাল নহয়, হ'লেও খাওঁ।